আজি আমি কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ অসম চুক্তি ৰূপায়ণ কৰিব লাগিব এইখন চৰকাৰে অসম চুক্তি ৰূপায়ণ কৰিম বুলি হোৱা চৰকাৰ এইখন চৰকাৰে কিন্তু আজিলৈকে অসম চুক্তিখন আখৰে আখৰে পালন কৰিবলৈ সক্ষম নহ'ল অসম চুক্তি ৰূপায়ণ কৰিব লাগিব অসমখন বচাবৰ কাৰণে অসমখন সুৰক্ষিত কৰিবৰ কাৰণে কিন্তু অসম চুক্তি ৰূপায়ণ কৰিব লাগিব তাৰপৰা কিন্তু অসমক অঁতৰাই ৰাখিব লাগিব আৰু দ্বিতীয় কথাটো হৈছে যে এইখন চৰকাৰে বাৰে বাৰে কৈ থাকে যে বাংলাদেশী নামত তেওঁলোকে ধৰ্মৰ ওপৰত তেওঁলোকে ভাগ ভাগ কৰি থাকে আমি স্পষ্ট কৈছোঁ বাংলাদেশী কেতিয়াও ধৰ্মৰ কথা নাই বিদেশী নামে ধৰ্ম ৰাজনীতি কৰিলে নহ'ব বিদেশীক চিনাক্ত কৰিব লাগিব বিতৰণ কৰিব লাগিব স্পষ্টভাৱে এটা কথা এখন শাসনাধিষ্ঠ বিজেপি চৰকাৰক আমি ক'ব বিচাৰিছোঁ যে 1971 চনৰ 24 মাৰ্চৰ পাছত অহা কোনো অবৈধ বিদেশী পূজা কি হিন্দুৱে হওক বা মুছলমানেই হওক সেই পূজা অসমে কেতিয়াও গ্ৰহণ নকৰে সেই বিদেশীক ইয়াৰ পৰা বহিষ্কাৰ কৰিব লাগিব তাৰ কাৰণে যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে এখন চৰকাৰে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰক ক্ষিপ্ৰতাৰে তেওঁলোকে ভাৰত বাংলা সীমান্ত চিল কৰক তাৰ সমান্তৰালভাৱে নাগৰিকপঞ্জীৰ কাম তেওঁলোকে উন্নীত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক অসমক কাৰ আওতাৰ পৰা আঁতৰত ৰাখক আৰু অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু অসম চুক্তিৰ আধাৰত বিপ্লৱ সমাজ সমিতিৰ যিখন 6 নং দফাৰ ৰূপায়ণৰ কাৰণে সাংবিধানিক সুৰক্ষা কৱচৰ কাৰণে যিখন সমিতিয়ে যি পৰামৰ্শ দিছিলে সেই পৰামৰ্শ অতি শীঘ্ৰে কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক তাৰ লগে লগে এটা কথা পুনৰবাৰ স্পষ্টভাৱে কৈছোঁ 1971 চনৰ 24 মাৰ্চৰ পাছত অহা কোনো অবৈধ বিদেশীৰ বোজা এখন অসমে গ্ৰহণ নকৰে এই কথা সৰ্বা হিমন্তৰ লগতে প্ৰতিটো ৰাজনৈতিক দলে জানি থোৱাটো ভাল আজি আমি কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ অসম চুক্তি ৰূপায়ণ কৰিব লাগিব এইখন চৰকাৰে অসম চুক্তি ৰূপায়ণ কৰিম বুলি হোৱা চৰকাৰ এইখন চৰকাৰে কিন্তু আজিলৈকে অসম চুক্তিখন আখৰে আখৰে পালন কৰিবলৈ সক্ষম নহ'ল অসম চুক্তি ৰূপায়ণ কৰিব লাগিব অসমখন বচাবৰ কাৰণে অসমখন সুৰক্ষিত কৰিবৰ কাৰণে কিন্তু অসম চুক্তি ৰূপায়ণ কৰিব লাগিব তাৰপৰা কিন্তু অসমক অঁতৰাই ৰাখিব লাগিব আৰু দ্বিতীয় কথাটো হৈছে যে এইখন চৰকাৰে বাৰে বাৰে কৈ থাকে যে বাংলাদেশী নামত তেওঁলোকে ধৰ্মৰ ওপৰত তেওঁলোকে ভাগ ভাগ কৰি থাকে আমি স্পষ্ট কৈছোঁ বাংলাদেশী কেতিয়াও ধৰ্মৰ কথা নাই বিদেশী নামে ধৰ্ম ৰাজনীতি কৰিলে নহ'ব বিদেশীক চিনাক্ত কৰিব লাগিব বিতৰণ কৰিব লাগিব স্পষ্টভাৱে এটা কথা এখন শাসনাধিষ্ঠ বিজেপি চৰকাৰক আমি ক'ব বিচাৰিছোঁ যে 1971 চনৰ 24 মাৰ্চৰ পাছত অহা কোনো অবৈধ বিদেশী পূজা কি হিন্দুৱে হওক বা মুছলমানেই হওক সেই পূজা অসমে কেতিয়াও গ্ৰহণ নকৰে সেই বিদেশীক ইয়াৰ পৰা বহিষ্কাৰ কৰিব লাগিব তাৰ কাৰণে যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে এখন চৰকাৰে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰক ক্ষিপ্ৰতাৰে তেওঁলোকে ভাৰত বাংলা সীমান্ত চিল কৰক তাৰ সমান্তৰালভাৱে নাগৰিকপঞ্জীৰ কাম তেওঁলোকে উন্নীত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক অসমক কাৰ আওতাৰ পৰা আঁতৰত ৰাখক আৰু অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু অসম চুক্তিৰ আধাৰত বিপ্লৱ সমাজ সমিতিৰ যিখন 6 নং দফাৰ ৰূপায়ণৰ কাৰণে সাংবিধানিক সুৰক্ষা কৱচৰ কাৰণে যিখন সমিতিয়ে যি পৰামৰ্শ দিছিলে সেই পৰামৰ্শ অতি শীঘ্ৰে কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক তাৰ লগে লগে এটা কথা পুনৰবাৰ স্পষ্টভাৱে কৈছোঁ 1971 চনৰ 24 মাৰ্চৰ পাছত অহা কোনো অবৈধ বিদেশীৰ বোজা এখন অসমে গ্ৰহণ নকৰে এই কথা সৰ্বা হিমন্তৰ লগতে প্ৰতিটো ৰাজনৈতিক দলে জানি থোৱাটো ভাল